পুনৰ ৰাজ্যত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। এইবাৰ উত্তৰ গুৱাহাটীৰ টিলিঙগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নাম ধৰ্মৰ প্ৰেমৰ বাণী বিলোৱা ধৰ্মপ্ৰচাৰকক নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ। দুই বন্ধুৱে ডিঙি চেপি হত্যা কৰিলে বন্ধুক। পৰিকল্পিতভাৱে হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল হত্যাকাৰীয়ে। টিলিঙগাঁৱৰ দুটাকৈ নামঘৰৰ মাজত ৰছী লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল হত্যাকাৰীয়ে। উত্তৰ গুৱাহাটী আৰক্ষীৰ জালত দুই হত্যাকাৰী বিনয় দাস ওৰফে পিতাই আৰু বিকি দাস ওৰফে উৎপল। 30 ডিচেম্বৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল বিকি দাস নামৰ 23 বছৰীয়া ভকতগৰাকী। একশৰণ ভাগৱতী সমাজৰ নিৰবিচ্ছিন্ন সাধক আছিল বিকি দাস। নৃশংসভাৱে হত্যা কৰি ৰছীৰে বান্ধি ওলমাই থৈছিল বিকি দাসৰ মৃতদেহ। উত্তৰ গুৱাহাটী আৰক্ষীয়ে দুই বন্ধুক আটক কৰি সোধা পোছা কৰাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। হত্যাকাণ্ড সংঘটিত কৰি বিগত 4 দিনে ঘটনাক গাপ দি সাধাৰণ জীৱন যাপন কৰি আছিল দুই হত্যাকাৰী বন্ধুৱে। ঘটনাস্থলীত কামৰূপ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু উত্তৰ গুৱাহাটীৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত। উক্ত ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে উত্তৰ গুৱাহাটী অঞ্চলত। তাৰিখে ৰাতি ল'ৰাটো ফোন কৰি ওলাই আহিছে, আমি আছোঁ কিন্তু আমি নাজানো সি ক'ত গৈছে। কিন্তু এইটো সাজিছ হয়, একদম মানুহে সাজিছ কৰি তাক লকআপত ফাঁচি দিছে। গতিকে ই দোষীৰ শাস্তি হ'ব লাগে আৰু শাস্তি নোহোৱালৈকে আমি নেৰো। অন্ততঃ আমি টিলিঙগাঁও সমাজে আমি নেৰো, টিলিঙগাঁও ৰাইজে নেৰো। দোষীৰ শাস্তি হ'বই লাগিব, দোষীৰ শাস্তি হ'বই লাগিব, দোষীৰ শাস্তি হ'বই লাগিব। কাৰণ এই ল'ৰাটো একদম অমায়িক ভকত আৰু অমায়িক শদিয়াৰ পৰা ধুবুৰীলৈ সি নাম প্ৰসংগ কৰি ফুৰে। সি ধুবুৰীৰ পৰা শদিয়ালৈ সি নাম প্ৰসংগ কৰি ফুৰে আৰু আমাৰ সমাজৰ আগভাগ শাৰী ল'ৰা হয়। তাৰ অবিহনে আমাৰ সমাজ আধৰুৱা, তাৰ অবিহনে আমাৰ সমাজ আধৰুৱা। বিৰাট অমায়িক ল'ৰা, বহুত শান্ত ল'ৰা। তাৰ নিচিনা ল'ৰা আমাৰ এই টিলিঙগাঁৱত 50,000 ল'ৰা নোলাব। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।